এতিয়াৰ এই ভিডিঅ'টোত আমি আলোচনা কৰিবলৈ চেষ্টা কৰিম অসম পুলিচৰ আজি হৈ যোৱা ABUB এক্সামৰ এনসাৰসমূহৰ বিষয়ে। প্ৰথমত আমি জেনেৰেল নলেজৰ প্ৰশ্নখিনি আলোচনা কৰিম। প্ৰথম কুৱেশ্যনটো হ'ব অসমৰ একমাত্ৰ মালভূমিটো হৈছে, আৰু ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ বি কাৰ্বি মালভূমি। ইয়াৰ পিছত 2 নম্বৰ কুৱেশ্যনটো হ'ব চিয়াবুদ্দিন তালিছৰ ফাতিয়া-ই-ইব্ৰিয়া তলৰ ঘটনা জনাৰ বাবে গুৰুত্বপূৰ্ণ উৎস। ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ চি মিৰ্জুমুলাৰ অভিযান। ইয়াৰ পিছত 3 নম্বৰ কুৱেশ্যনটো আছিল তলৰ দিয়াবোৰৰ কোনটো অসমৰ অৰ্থনীতিৰ মুখ্য স্তম্ভ। ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি কৃষি কাৰ্য। 4 নম্বৰ কুৱেশ্যনটো হ'ল কোন চনত অসমৰ চতুৰ্থ তেল শোধনাগাৰ নুমলীগড় সূচনা কৰা হৈছিল। ইয়াৰ উত্তৰ হ'ব অপশ্যন বি 1999 চনত। ইয়াৰ পিছত 5 নম্বৰ কুৱেশ্যনটো হ'ব অসমৰ প্ৰধানকৈ উৎপন্ন হোৱা খাদ্য শস্যবিধ হৈছে। ইয়াৰ উত্তৰ হ'ব অপশ্যন এ ধান। ইয়াৰ পিছত 6 নম্বৰ কুৱেশ্যন হ'ল কামাখ্যা মন্দিৰ অৱস্থিত। ইয়াৰ উত্তৰ হ'ব অপশ্যন এ নীলাচল পাহাৰত। 7 নম্বৰ কুৱেশ্যন হ'ব আহোম ৰাজবংশৰ শেষৰগৰাকী স্বৰ্গদেউ কোন আছিল। ইয়াৰ উত্তৰ হ'ব অপশ্যন চি পুৰন্দৰ সিংহ। 8 নম্বৰ কুৱেশ্যন জয়দৌল কাৰ স্মৃতিত নিৰ্মাণ কৰা হৈছিল। ইয়াৰ উত্তৰ হ'ব ৰুদ্ৰসিংহই তেখেতৰ মাক জয়মতী কুঁৱৰীৰ স্মৃতিত নিৰ্মাণ কৰিছিল। ইয়াৰ পিছত 9 নম্বৰ কুৱেশ্যন হ'ল নিম্নলিখিত জিলাসমূহৰ কোনখন জিলা বৰাক উপত্যকাত অৱস্থিত নহয়। ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি মৰিগাঁও। ইয়াৰ পিছত 10 নম্বৰ কুৱেশ্যন হ'ল নিম্নলিখিত কোনখন ৰাজ্যক স্বৰ্গদেউ ৰুদ্ৰসিংহই অৱশেষত আহোম ৰাজ্যৰ অন্তৰ্ভুক্ত কৰিছিল। ইয়াৰ উত্তৰ হ'ব অপশ্যন এ কমতা ৰাজ্য। 11 নম্বৰ কুৱেশ্যন হ'ব অসমৰ প্ৰথমগৰাকী মহিলা মুখ্যমন্ত্ৰী কোন আছিল। ইয়াৰ উত্তৰ হ'ব অপশ্যন এ ছৈয়দ আনোৱাৰা তাইমুৰ। ইয়াৰ পিছত 12 নম্বৰ কুৱেশ্যন হ'ল কাৰ ৰাজত্বকালত ইটা আৰু চুৰকিৰ মিশ্ৰণ ব্যৱহাৰ কৰি ৰংঘৰ পুনৰ নিৰ্মাণ কৰা হৈছিল। ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি প্ৰমত্ত সিংহই। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল অসম কায়াংকি আৰু কেয়িং প্ৰশিক্ষণ কেন্দ্ৰ ক'ত অৱস্থিত। ইয়াৰ উত্তৰ হ'ব অপশ্যন এ দীপৰ বিল গুৱাহাটী। 14 নম্বৰ কুৱেশ্যন অসমৰ পুলিচ প্ৰশিক্ষণ মহাবিদ্যালয়খন ক'ত অৱস্থিত। উত্তৰ হ'ব অপশ্যন বি দেৰগাঁও। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ব গৰমপানী অভয়াৰণ্য ক'ত অৱস্থিত। ইয়াৰ উত্তৰ হ'ব অপশ্যন এ ডিফু অসম। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল কাৰ ৰাজত্বকালত চীনা পৰিব্ৰাজক হিউৱেন চাং কামৰূপ ভ্ৰমণ কৰিবলৈ আহিছিল। ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি ভাস্কৰ বৰ্মনৰ ৰাজত্বকালত। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল এছিয়ান ডেভেলপমেণ্ট বেংকে অসম নৱীকৰণযোগ্য শক্তিৰ ক্ষমতা বৃদ্ধি আৰু শক্তি সুৰক্ষা উন্নয়ন কৰাৰ বাবে শেহতীয়াকৈ কিমান পৰিমাণৰ ঋণ অনুমোদন কৰিছে। ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি $434.25 মিলিয়ন। ইয়াৰ পিছত 18 নম্বৰ কুৱেশ্যন হ'ব 1942 চনৰ ভাৰত ত্যাগ আন্দোলনত কোনজনক ফাঁচি দিয়া হৈছিল। ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি কুশল কোঁৱৰক। ইয়াৰ পিছত 19 নম্বৰ কুৱেশ্যনটো হ'ব অসমৰ লগত কোন দুখন দেশৰ আন্তঃৰাষ্ট্ৰীয় সীমা আছে। ইয়াৰ উত্তৰ হ'ব অপশ্যন এ ভূটান আৰু বাংলাদেশৰ। 20 নম্বৰ কুৱেশ্যনটো হ'ব ভাৰতৰ বৃহত্তম নদীদ্বীপ ক'ত অৱস্থিত। ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি অসমত। ইয়াৰ পিছত 21 নম্বৰ কুৱেশ্যন হ'ব ভাৰতৰ বৰ্তমান বৈদেশিক পৰিক্ৰমা মন্ত্ৰী কোন। ইয়াৰ উত্তৰ হ'ব অপশ্যন ডি এছ জয়শংকৰ। ইয়াৰ পিছত 22 নম্বৰ কুৱেশ্যনটো হ'ব খুনামাৰ খুৰুঙৰ বিষয়ে তলৰ উক্তিবোৰৰ বিবেচনা কৰা। ইয়াৰ উত্তৰটো আপোনালোকে কমেণ্ট কৰি জনাব। ইয়াৰ পিছত 23 নম্বৰ কুৱেশ্যনটো হ'ল ভাৰতৰ প্ৰথম AI নগৰ কোনখন। ইয়াৰ উত্তৰ হ'ব অপশ্যন বি লক্ষ্ণৌ। ইয়াৰ পিছত 24 নম্বৰ কুৱেশ্যনটো হ'ব কোপাইলট প্লাছ কম্পিউটাৰ য'ত AI প্ৰযুক্তিৰ দ্বাৰা অনন্য ৰিকল ব্যৱস্থাৰ সুবিধা আছে কোনটো প্ৰযুক্তি কোম্পানীয়ে বনাইছিল। ইয়াৰ উত্তৰটো হ'ব মাইক্ৰ'ছফ্ট অপশ্যন নম্বৰ ডি। ইয়াৰ পিছত 25 নম্বৰ কুৱেশ্যনটো হ'ল গ্ৰীণ অস্কাৰ 2024 কোনে লাভ কৰে। ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি ডক্টৰ পূৰ্ণিমা দেৱী বৰ্মন। ইয়াৰ পিছত 26 নম্বৰ কুৱেশ্যন কোন সংস্থাই শিশু পুষ্টি প্ৰতিবেদন 2024 প্ৰকাশ কৰিছিল। ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ এ WHO। ইয়াৰ পিছত 27 নম্বৰ কুৱেশ্যন হ'ল বিশ্ব সংবাদ স্বাধীনতা সূচাংক 2024 মতে 180খন দেশৰ ভিতৰত ভাৰতৰ স্থান কিমান। ইয়াৰ উত্তৰ হ'ব অপশ্যন এ 159।
ইয়াৰ পিছত 28 নম্বৰ কুৱেশ্যন, জাতীয় কেঞ্চাৰ সচেতনতা দিৱস কেতিয়া পালন কৰা হয়? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, নৱেম্বৰ 7। ইয়াৰ পিছত 29 নম্বৰ কুৱেশ্যন, প্ৰতি বছৰে জোনবিল মেলা কোনখন জিলাত অনুষ্ঠিত হয়? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, মৰিগাঁও জিলাত। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ব শিল্পী দিৱস কেতিয়া উদযাপন কৰা হয়? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, 17 জানুৱাৰী। 31 নম্বৰ কুৱেশ্যন, অসম ৰাজ্যিক সংগ্ৰহালয়টো ক'ত অৱস্থিত? ইয়াৰ উত্তৰ হ'ব অপশ্যন এ, গুৱাহাটী। ইয়াৰ পিছত 32 নম্বৰ কুৱেশ্যনটো হ'ব ASCCৰ অৰ্থ হ'ল? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, আছাম ষ্টেট ট্ৰান্সপ'ৰ্ট কৰ্প'ৰেশ্যন। ইয়াৰ পিছত 33 নম্বৰ কুৱেশ্যনটো হ'ল নিম্নলিখিতসমূহৰ কোনটো এটা নিষ্ক্ৰিয় গেছ নহয়? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ ডি, নাইট্ৰজেন। 34 নম্বৰ কুৱেশ্যন, 1894 চনত অসমৰ কৃষক বিদ্ৰোহ কোন ঠাইত সংঘটিত হৈছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, পথৰুঘাটত। ইয়াৰ পিছত 35 নম্বৰ কুৱেশ্যন, পুৰুষৰ ICC T20 বিশ্বকাপ 2024ত কোনে শ্ৰেষ্ঠ খেলুৱৈৰ পুৰস্কাৰ লাভ কৰিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, জসপ্ৰীত বুমৰাহ। ইয়াৰ পিছত 36 নম্বৰ কুৱেশ্যন, 2034 চনৰ ফিফা বিশ্বকাপ ক'ত অনুষ্ঠিত হ'ব? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, চৌদি আৰব। ইয়াৰ পিছত 37 নম্বৰ কুৱেশ্যন, SM-6 উদ্ভাৱন কৰিছিল? ইয়াৰ উত্তৰ হ'ব অপশ্যন নম্বৰ এ, আমেৰিকা। ইয়াৰ পিছত 38 নম্বৰ কুৱেশ্যন, PM সুৰজ পৰ্টেল কোন মন্ত্ৰালয়ৰ দ্বাৰা ৰূপায়ণ কৰা হৈছে? ইয়াৰ উত্তৰ হ'ব অপশ্যন চি, সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰালয়। ইয়াৰ পিছত 39 নম্বৰ কুৱেশ্যন, 2024 চনৰ IPL প্ৰতিযোগিতাত কোনে অৰেঞ্জ কেপ লাভ কৰে? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, বিৰাট কোহলি। ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ব 2025-26ত কোন খণ্ডই আটাইতকৈ বেছি বাজেটৰ অংশ লাভ কৰিছে? ইয়াৰ উত্তৰ হ'ব অপশ্যন বি, গ্ৰাম্য বিকাশ। এই ভিডিঅ'টোত আমি জিকেৰ পাৰ্টখিনি আলোচনা কৰিলোঁ। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আৰু ভিডিঅ'টোত যদি কিবা ভুল হৈছে আপোনালোকে কমেণ্ট কৰি নিশ্চয় জনাব।